Hello, 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 hello. Hello everyone. আপনারা চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগেল এডুকেশ্যন আৰু মই অভিজ মহন্দাৰ আপোনাৰ ধুনীয়াকৈ মোৰ চাউণ্ডটো শুনি আছে আৰু স্পষ্টভাৱে চাগে দেখা পাই আছে অ'কে যদি চব ক্লিয়াৰ আছে দেন মই ক্লাছটো আৰম্ভ কৰিব পাৰোঁ আজি ক্লাছ 9ৰ কাৰণে তোমালোকৰ কাৰণে এটা ক্লাছ আনিছোঁ আৰু যিহেতু তোমালোকৰ পৰীক্ষা আহি আছে অতি সোনকালে আৰম্ভ হ'ব গতিকে তাৰ কাৰণে যদি MCQ লাগে অলপ অলপ MCQ আমি প্ৰেক্টিছ কৰিব কাৰণে চেষ্টা কৰিম গতিকে নিশ্চয় ক্লাছটো ভাল পাবা আৰু কোনে ক'ৰ পৰা চাই আছে আৰু জনাবা কোনটো স্কুলৰ পৰা চাই আছা কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছা এবাৰ কমেণ্ট কৰি জনাই দিয়া মই গম পাম তেতিয়া অ'কে আৰু কেনেকুৱা লাগে ক্লাছটো জনাবা ঠিক আছে তো ক্লাছটো আৰম্ভ কৰিব পাৰোঁ অ'কে তো ক্লাছ 9ৰ গণিতৰ 1 নম্বৰৰ প্ৰশ্ন যিখিনি আমি MCQ বুলিও কওঁ সেই MCQ আমি কিছুমান ধুনীয়াকৈ সলভ কৰিম ঠিক আছে তো আমি কি কি কুৱেশ্যন আছে আজি ধুনীয়াকৈ এবাৰ চাই লৈছোঁ তো প্ৰথমটো কুৱেশ্যন চোৱা আৰু উত্তৰ দিব পৰা নাই এবাৰ চোৱা তোমালোকে তো লিখা আছে কি 0 যোনটো আছে যোনটো শূন্য আমি p/q ষ্টাইলত লিখিব পাৰোঁ নে নোৱাৰোঁ শূন্যটোক p/q ষ্টাইলত লিখিব পাৰোঁ নে নোৱাৰোঁ 1 নম্বৰ অপচনটো দিয়া আছে হয় পাৰোঁ 2 নম্বৰ অপচন দিয়া আছে নোৱাৰোঁ 3 নম্বৰ অপচন দিয়া আছে আমি ক'ব নোৱাৰোঁ এক্সপ্লেইন কৰিব নোৱাৰোঁ আৰু লাষ্ট অপচনটো দিয়া আছে এটাও নহয় ওপৰৰ তোমালোকৰ মতে কোনটো অপচন যেন লাগে A B C D কোনটো অপচন যেন লাগে এবাৰ কমেণ্ট কৰি জনাব পৰা A হ'বনে B হ'বনে C হ'বনে D হ'ব তুমি জানিবা ওকে জানা যদি কমেণ্ট কৰা একো নাই ইয়াতে যোনটো 0 আছে দেখিছা 0ৰ তলত সদায় একো নাই মানে কি থাকে 1 আর তলত 1 থাকিলে আমাৰটো একো প্ৰবলেম হোৱা নাই ওপৰত যেটো 0 আছে তলত 1 নাই গতিকে এইটো এটা p/q ষ্টাইলত বনাব পাৰিছো মই আমাৰ কষ্ট হৈছে কি তলত 0 হ'ব নোৱাৰে ওপৰত 0 থাকিলে আমাৰ একো আপত্তি নাই ওপৰত 0 আছে তলত 1 আছে দ্যাট মিন্স p/q আকাৰত আমি ইয়াক লিখিব পাৰিছো আৰু যদি ইয়াক আমি p/q ফৰ্মত লিখিব পাৰিছো তেন্তে ইয়াক আমি ৰেশনাল নাম্বাৰ বুলি কওঁ বা পৰিমেয় সংখ্যা বুলি কওঁ হয় নে নহয় ইয়াক আমি পৰিমেয় সংখ্যা বুলি কওঁ যা ইংৰাজীত ৰেশনাল নাম্বাৰ বুলি কয় তো অসুবিধা নাই চাগে ক্লিয়াৰ ওকে তো ইয়াৰ পিছৰটো প্ৰশ্ন চাও আমি কি দিয়া আছে আমাক কৈছে দুটা যদি আমাক নাম্বাৰ দিয়া থাকে বা দুটা যদি পৰিমেয় সংখ্যা দিয়া থাকে বা ৰেশনাল নাম্বাৰ দিয়া থাকে তো দুটা ৰেশনাল নাম্বাৰৰ মাজত আমি কিমানটা ৰেশনাল নাম্বাৰ ওলাব পাৰো পাৰিবা উত্তৰ চাৰিটা অপচন দিয়া আছে 1 নম্বৰ অপচনটো দিয়া আছে মাত্ৰ এটা ওলাব পাৰো 2 নম্বৰ অপচন দিয়া আছে কেইটামান ওলাব পাৰো 3 নম্বৰ অপচন দিয়া আছে অসংখ্য ওলাব পাৰো 4 নম্বৰ অপচন দিয়া আছে ওলাব নোৱাৰো সাপোজ ধৰিছো যিকোনো এটা সংখ্যা লিখিছো মই 2/3 আৰু এটা লিখিছো 1/7 আমাক উদিছে ইয়ত দুটাৰ মাজত কিমানটা আমি এক্সট্ৰা ৰেশনাল নাম্বাৰ ওলাব পাৰিম বা পৰিমেয় সংখ্যা ওলাব পাৰিম কিমানটা এটা আছে 2/3 আৰু এটা আছে 1/7 দুটাৰ মাজত কিমানটা আমি পৰিমেয় সংখ্যা ওলাব পাৰো ক্লিয়াৰ তো সদায় মনত ৰাখিবা যেতিয়া দুটা ৰেশনাল নাম্বাৰ তোমাৰ তাত থাকিব এই ৰেশনাল নাম্বাৰ দুটাৰ মাজত আমি যিমান ইচ্ছা হিমান অসংখ্য ৰেশনাল নাম্বাৰ বা পৰিমেয় সংখ্যা আমি বনাব পাৰো গতিকে ইয়াতে আমাৰ অসংখ্য অপচন কোড আছে অপচন সি দেখিছো আমি ইনফাইনাইট ৰেশনাল নাম্বাৰ যাক আমি অসংখ্য পৰিমেয় সংখ্যা বুলি কওঁ অপচন সি ইজ দা কারেক্ট আনসার বুজি পাইছা চাগে ক্লিয়াৰ ইয়াৰ পিছৰটো প্ৰশ্ন চাও Which of the following is equal to x cube? আমাৰ তলত চাৰিটা অপচন দিয়া আছে কোনটো x কিউবৰ সমান হয় কোনোবাই জানা যদি কমেন্ট কৰা যদি কোনোবাই জানা কমেন্ট কৰিব পাৰা কোনটো x কিউবৰ সমান হয় অপচন কেইটা চাই লোৱা চাই প্লাই তুমি জনাব পাৰা কোনটো x কিউবৰ সমান হয় মানে কাক ব্ৰেক কৰিলে x কিউব ওলাব কোনোবাই ট্রাই কৰা কোনোবাই যদি পান কেৱল এক ৰুলখিনি মনত ৰাখিবা যে প্ৰথমটো দিয়া আছে যদি মাজত মাইনাস থাকে তেতিয়া ইয়াতে আমি বৰ বেছি কমন লব পাৰো ইয়াতে 3টা x আমি এনেকৈ কৰিব পাৰো x 3টা কমন ললো ইয়াতে 3টা x থাকি গল ইয়াতে একো নাই মানে 1 এনেকৈ কৰিব পাৰো কিন্তু এইখিনি কৰাৰ পিছতো ইয়াৰ আনসাৰটো x কিউব ওলাব জানো চাগে নুলাই হল মাজত কি আছে ইনটু থাকিলে কি হয় তো ইয়াৰ তলতে x আছে ইয়াৰ তলতে x আছে আমি যিকোনোটা x লিখিলো আৰু ইনটু থাকিলে পাৱাৰ দুটা আমি কি কৰি দিব লাগে প্লাস কৰি দিব লাগে আৰু দুটা পাৱাৰ প্লাস কৰি দিলে কিমান হ'ব 9 হ'ব হবো এটো কি আছে ডিভাইড থাকিলে আমি জানো যে ওপৰতো x আছে তলতো x যিকোনোটা x লিখিম আৰু ওপৰৰ পৰা তলৰটো আমি কি কৰিব লাগে ওপৰৰ পৰা তলৰটো আমি মাইনাস কৰিব লাগে মাইনাস কৰিলে কি হ'ব 6 - 3 6 - 3 মানে কিমান হ'ব x কিউব অপচন সি ইজ आवर কারেক্ট আনসার হল আৰু এটো কি হ'ব এটো কৰিব গলে পাৱাৰ ইনটু হ'ব 6 3 গুণ কিমান 18 কিন্তু আমাক লাগে কি কোনটো x কিউবৰ সমান হয় অপচন সি টো আমাৰ x কিউবৰ সমান হয় বুজি পাইছা ওকে ক্লিয়াৰ ইয়ালৈকে সব বুজি পাই আছা হ'ব আৰু কাৰ কেনেকুৱা প্ৰিপাৰেচন চলিছে মানে কোনে কেনেকৈ প্ৰিপাৰেচন কৰি আছা ওকে কম্পিটিশন কৰি আছা সিলেবাস হৈছে না নাই ৰিভিজন কৰাই আছে না নাই এমসিকিউ কিমান কৰাইছে গৰি 45টা এমসিকিউ ধৰা কৰিব লাগে তেতিয়া আমি 100টাৰ ওপৰত কৰিব লাগিব তেতিয়া 45টা কমন ল'ব পাৰিম তো ইয়াতে উদিছে তো which of the following is irrational তৰৰ কোনটো অপৰিমেয় বা irrational মানে কি হয় যাৰ ৰুটবাৰটো থাকি যাব যেটো ৰুটবাৰৰ কনসেপ্ট ন যাৰ ৰুটবাৰটো থাকি যাব
যাৰ উত্তৰটো আমি গুচাব নোৱাৰো ৰিমুভ কৰিব নোৱাৰো দিছ ইজ কল্ড ইৰেচনেল অৰ্থাৎ অপৰিমেয় তো ইয়াতে আমি দেখিছো ৰুট অভাৰ 5 আছে তো ৰুট অভাৰ 5 টো চাব যাওঁ ৰুট অভাৰ 5 টো কি হয় এটা অপৰিমেয় আৰু বাকি কেইটা গুচাব পাৰিবা 4 টো গুচালে 2 আহিব এটো গুচালে 3 আহিব 12 আৰু 3 12 মানে কি 4 * 3 4 টো বাহিৰত আহিলে গুচি যাব 3 টো ইয়ালৈ কাটা যাব এটো মানে কি ৰুট অভাৰ 81 মানে 9 9 গুণ 81 গুটি কেইটা ভাঙিব পাৰিছে কিন্তু সি টো ভাঙিব পৰা নাই অপচন সি টো হৈছে ইৰেচনেল আৰু এটো আমাৰ শুদ্ধ উত্তৰ ঠিক আছে সবৰ ওকে তো নেক্সট কোৱেশ্চন আমাৰ ইয়াৰ ভ্যালু কিমান ইয়াতে আমি দুটা ষ্টাইলত কৰিব পাৰো যে ইয়াৰ তলতো 256 আছে ইয়াৰ তলতো 256 আছে আমি যিকোনো এটা 256 লিখিছো লিখিলো আৰু মাজৰ ইনটু থাকিলে পাৱাৰ গেটা আমি কি কৰিব পাৰো পাৱাৰ গেটা আমি প্লাস কৰিব পাৰো হৈ গল 256 আমাৰ এনেকা আছে আৰু দুটা পাৱাৰ প্লাস কৰিলে কি হ'ব 0.16 আৰু 0.09 এটো প্লাস কৰিলে কিমান 0.25 আৰু 25 ৰ যদি পইণ্টটো গুচাই দিও তলত কি আহিব এটা 100 আহিব হয়নে তে এটো তুমি ভাঙিব চেষ্টা কৰাচোন যে 256 মানে কিমান হয় 256 ক যদি মই ভাঙো 2 দি যাব এবাৰ 2 2 গুণ কিমান 4 একটা ইফালে গল 8 2 গুণ কিমান 16 আকৌ 2 দি দিলে 6 2 গুণ 12 আৰু 7 2 গুণ কিমান 8 হয়নে আকৌ ইয়াৰ 2 দি দিলে কিমান 3 আকৌ ইয়াৰ 2 কিমান 2 হ'বনে নাই 2 দি দিলে কিমান 16 2 দি দিলে কিমান 8 আকৌ 2 দি দিলে 4 আৰু 2 দি দিলে কিমান 2 তো 2 কিমানটা পাইছো 1 2 3 4 5 6 7 8 that means 2 to the power কিমান 8 2 to the power কিমান 8 আৰু বাহিৰত কোনি আছে 25/100 25 এর এক কাটিলে কিমান 4 না বাহিৰত কোনি আছে 1/4 আকৌ আমি জানো পাৱাৰে কি হ'ব কাটা কাটি তো 4 দি এক কাটিলে কি হ'ব 2 বাৰ তো ওপৰত কি থাকিব 2 তো 2 2 গুণ কিমান 4 the answer is 4 so option A is the correct answer option A is the correct answer ঠিক আছে ওকে তো সৰু ক্লাস বড় আজি বেছি টাইম নকৰো বাট নেক্সট ক্লাসৰ পৰা দীঘল ক্লাস কৰিম যদি তোমালোকে চাই ভাল পোৱা বা তোমালোকৰ কামত আহে বুলি ভাবা হল ঠিক আছে আৰু কোনোবা নতুন যদি আইছা কোৰ পৰা আইছা বা জনাব পাৰা কোৰ পৰা আইছা কোনটো ডিস্ট্ৰিক্টৰ পৰা আইছা আৰু কেনেকৈ প্ৰিপাৰেচন চলিছে হ'ব ডিগ্ৰী তো ডিগ্ৰী বা মাত্ৰা শব্দটো কি যেতিয়া তোমাৰ হাতত এনেকুৱা এটা বহুপদ থাকিব বা পলিনোমিয়াল থাকিব আৰু সেই পলিনোমিয়ালটোৰ যিকেইটা লেটাৰ আছে সেই লেটাৰৰ ওপৰত এটাৰ ওপৰত আছে 1 এটাৰ ওপৰত আছে 2 আৰু এটাৰ ওপৰত কি আছে 3 তো হাইয়েস্ট পাৱাৰ কিমান আছে 3 সেই 3 টো কি বুলি কয় জানা ডিগ্ৰী বুলি কয় হাইয়েস্ট পাৱাৰ কিমান আছে 3 তো অপচন ডি ইজ দা কারেক্ট আনসার অপচন ডি ইজ দা কারেক্ট আনসার হবো অপচন ডি ইজ দা কারেক্ট আনসার তো ঠিক আছে কেনেকুৱা পাইছা এবাৰ জনাবা আৰু নেক্সট ক্লাস লাগে না লাগে এবাৰ জনাবা ঠিক আছে আৰু যিসকলে চাই আছে থ্যাংক ইউ সো মাচ আৰু ধুনীয়াকৈ পঢ়া ইমান চিন্তা কৰিব নালাগে মেথছটো ইমান বেছি টানো নহয় বা ইমান বেছি মানে ভয় কৰিবলৈ সাবজেক্ট নহয় এটা এমসিকিউ আইছে ল'ৰা ছোৱালীক ভয় খায় ভয় কৰিব লগা একো নাই ধুনীয়াকৈ পঢ়া মই আছো যিমানটো হেল্প কৰিম হ'ব তো তেন্তে এতিয়া ৰাখিছো নেক্সট ক্লাস কেতিয়া হয় মই জনাই দিম বাৰু আৰু তোমালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ থাকিবা হা ইগল এডুকেশ্যন স্কুল বুলি আমাৰ টেলিগ্ৰাম গ্ৰুপ এটা আছে আৰু সেই টেলিগ্ৰাম গ্ৰুপটো জয়েন হৈ থাকিলে এটলিষ্ট আমি জনাব পাৰিম কেতিয়া কি ক্লাস থাকে হ'ব ঠিক আছে লগ পাম কেতিয়া বজাত আৰু নেক্সট কেতিয়া বজাত লগ পাম আমি গ্ৰুপত কৈ দিম হ'ব বাই বাই ওকে লগ পাম থ্যাংক ইউ সো মাচ